হাই সকলোকে মানচিছ লাইফলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন দিন লৈ আকৌ আহিছোঁ আপোনালোকৰ ওচৰত। আজি এটা জাৰ্ণি ব্লগ আৰু বাৰ্থডে ব্লগ বনিব, চাই যাব। আজি যাম আমি জেঠাই ঘৰলৈ, মানে মানুহজনৰ জেঠাই ঘৰ। জেঠু নাই বাৰু, হ'লেও আমি যাম। আৰু তাতে দাদা আৰু বৌ আছে আৰু তেওঁৰ ল'ৰা দুটা। গতিকে আমি বিয়া হোৱাৰ পৰা যোৱাই হোৱা নাই, কিবা কিবি কাৰণত থাকি গৈছে যাবলৈ। কেতিয়াবা আমাৰ নিমিলে, কেতিয়াবা তেওঁলোকৰ নিমিলে। গতিকে এইবাৰ বিহুতে বোলো মিলাই বিহু খোৱা হ'ব আৰু আমি যোৱাও হ'ব বুলি ওলালোঁ। আৰু তালৈ যাম, আপোনালোকক অকণমান দেখাম। তেতিয়াহ'লে এতিয়া আমি যাওঁ। এয়া ছোৱালী ওলাই গ'ল আৰু এতিয়া মই ওলালোঁ। তালৈ যিহেতু যাওঁ, গাঁৱৰ পৰিৱেশ, চাদৰ মেখেলাযোৰকে পিন্ধি ল'লোঁ। এনেই কেতিয়াবা মই তেনেকৈ গ'লে, মই বুলি নহয়, আমি চেলোৱাৰ টেলোৱাৰো পিন্ধি যাওঁ, কিন্তু এতিয়া নতুনকৈ প্ৰথম বুলি যাম যে, গতিকে চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ। এতিয়া আমি ৰেডি। এয়া সৰু পেহী, আমাৰ গাড়ীত যাব সৰু পেহী, ডাঙৰ পেহী, আৰু বৰ্তাহঁতৰ গাড়ীখনো যাব। বৰ্তাহঁতৰ গাড়ীত যাব বৰ্তা, বমা, ভাইটি আৰু ওচৰৰ ৰূপা নবৌ ছোৱালীজনী যাব, আৰু অকণমানি ল'ৰাটোও যাব। আমি দুখন গাড়ী যাম। গতিকে ব'লক এতিয়া আমাৰ জাৰ্ণি আৰম্ভ কৰোঁ। ৰেডি হৈছোঁ। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। আপোনালোকক অকণমান লগতে লৈ যাওঁ, ব'লক চাই যাব। দাদাহঁতৰ ঘৰৰ ওচৰতে ধুনীয়াকৈ শিৱ মন্দিৰ এভাগ আছে, আৰু ওচৰতে ইমান বান্দৰ, বাপৰে! মই যে এবাৰ ভয় খাই গ'লোঁ অকলে অকণমান ওলাই যাওঁ বুলি জেগাডোখৰ চাবলৈ। বাপৰে, ইমান ডাঙৰ বান্দৰ এটা আহিলে, আগতে মুখৰ আগতে পৰিলে, মোৰ যে একদম জিৰ ওলাই গ'ল। আৰু চাৰিওতে মানে মাথাউৰি পাৰ হ'লেই নদী পাই যায়। ভাল লাগে থকা জেগাবোৰ, কিমান ধুনীয়া, পানীখিনি চফা হৈছে। সেইদিনাখনে বৌগৰাকী মাকৰ বহুত বেছি টান হৈ আছিলে, আৰু আমি গৈ পালোঁ, ভাত পানী খাবলৈ লৈছোঁ, আৰু তেনেকুৱাতে ফোন আহিছে, বৌৰ মাক বোলে ঢুকালে ইতিমধ্যে। ল'ৰাটোৱে ফোন ৰিচিভ কৰিলে। বৌক কোৱা নহ'ল, বৌক মানে আমি লগতে লৈ অহাৰ প্লেন কৰিলোঁ, গতিকে বৌক কোৱা নহ'ল। আৰু আমি যিমান পাৰোঁ সোনকালে তাৰ পৰা উভতি আহিলোঁ। বৌক মাকৰ বেছিয়ে টান হৈছে বুলি কৈ আমাৰ লগতে লৈ আহিলোঁ। বৌ আৰু দাদা গুচি আহিলে আমাৰ লগতে, আৰু আমি তেওঁলোকক নমাই থৈ আহিলোঁ। গতিকে বেছি দেৰি তাত থাকিব নোৱাৰিলোঁ, সোনকালে উভতিলোঁ। আমি উভতনি যাত্ৰাই অকণমান ৰাখি থলোঁ। বৌ মাকৰ আত্মাই শান্তি লাভ কৰক, তাকে কামনা কৰিলোঁ। তাৰ পৰা আহি পালোঁ। আহি পাই ৰাতিলৈ আকৌ আমাৰ খানা আছিলে, বাৰ্থডে আছিলে। গতিকে আহি পাই ঘৰত কাপোৰ কানি সলাই ফ্ৰেছ হৈ আমি পাই গ'লোগৈ দাদা ঘৰ। ছাইডতে আমাৰ দাদাৰ ঘৰ, তাত একদম বাৰ্থডে পূৰা জমি আছিলে। সেইকাৰণে মানে দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ। এয়া একদম পূৰা বিহু চলি আছে। আমাৰ এজনে ফটোৱামি কৰি আছে, বাকী সকলোৱে নাচি আছে। এইফালে মানে কেক কাটিবলৈ সময় হৈছে। এয়া দাদাৰ বাৰ্থডে, হেপী বাৰ্থডে দাদা। সকলোৱে আশীৰ্বাদ কৰিব দাদাক।
মৰম দিব আমাৰ এজন বৰ ফূৰ্তিবাজ দাদা হয় একদম মানে বিহু বাৰ্থডে বিয়া যিয়েই হওক যি অকেজনীয়া হওক তেওঁ চবতকৈ আগত বহুত ফূৰ্তিবাজ মানে তেওঁ এনজয় কৰিবলৈ নাপালে বৰ টান পায় গতিকে আজি তেওঁৰ বাৰ্থডে আমি সকলোৱে তেওঁৰ বাৰ্থডেত এনজয় কৰিছোঁ তেওঁ ভাল পোৱা ধৰণে আগতে কৈছোঁ আমিবোৰ এনেকৈয়ে থাকোঁ এইডাল এনাজৰি সদায় বান্ধ খাই থাকক আমিবোৰ একদম পগলা টাইপ আৰু আমাৰ ডাঙৰ সৰু বুলি কথা নাই সকলো এনেকৈ লগে ভাগে হাঁহি ফূৰ্তি কৰি ধেমালি কৰি এনেকৈ জীৱনটো পাৰ কৰিছোঁ আৰু আগলৈও এনেকৈয়ে থাকিবলৈ বিচাৰোঁ ভগৱানে তাকে আশীৰ্বাদ কৰক আমি সদায় এনেকৈয়ে থাকোঁ যাতে হাঁহি ফূৰ্তি ধেমালিৰ মাজেৰে দিনবোৰ পাৰ হৈ যাওক আমাৰ Happy birthday to you. Happy birthday to you. Happy birthday, dear my friend. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, dear my friend. Happy birthday to you. যিয়ে নাপাতক চুঙা চিকেনটো আমাৰ একদম আগত আৰু সেইটো থাকিবই তাৰপৰা এয়া খানা হৈ গ'ল চবেই খানা খাই ল'লোঁ আৰু বিশেষ ভিডিঅ' কৰি থাকিবলৈ সময় নাই ভাগৰে জুগৰে আহিছোঁ গতিকে এয়া অকণমান দেখাই গৈছোঁ চাই যাব ভিডিঅ' কৰি নাথাকোঁ খাই বৈ আজৰি হ'লোঁ এয়া অকণমান জুই পাম আৰু এইখিনিতে ভিডিঅ'টো ৰাখি দিওঁ আজিলৈ আহোঁ তেতিয়াহ'লে বাই গুড নাইট আকৌ লগ পাম